নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমীৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সহায় হ'ব পৰাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 30টা কুৱেশ্যন আছে। ইয়াৰ পৰা আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ সৈনিক স্কুলখন গোৱালপাৰাৰ কোন ঠাইত আছে? সৈনিক স্কুলখন গোৱালপাৰাত আছে আমি সকলোৱে জানো। ইয়াত সুধিছে গোৱালপাৰাৰ কোন ঠাইত আছে আৰু উত্তৰটো হ'ব অপশ্যন এ মৰনাই। 2 নম্বৰ প্ৰশ্নটোত সুধিছে ৰামায়ণৰ অসমীয়া অনুবাদক কোন আছিল? উত্তৰ অপশ্যন চি মাধৱ কন্দলী। 3 নম্বৰ প্ৰশ্নটোত সুধিছে কোনখন দেশক লেণ্ড অফ থাউজেণ্ড লেকছ বুলিও জনা যায়? অপশ্যন এ আয়াৰলেণ্ড, অপশ্যন বি কানাডা, অপশ্যন চি নৰৱে নে অপশ্যন ডি ফিনলেণ্ড? উত্তৰটো হ'ব অপশ্যন ডি ফিনলেণ্ড। নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল? উত্তৰ অপশ্যন বি 1952 চনত। কুৱেশ্যন নম্বৰ 5 ডিস্কভাৰী অফ আছাম কোনে লিখিছিল? উত্তৰ অপশ্যন এ সতীশ চন্দ্ৰ কাকতি। কুৱেশ্যন নম্বৰ 6 বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন আছিল? উত্তৰ অপশ্যন এ প্ৰমথেশ বৰুৱা। বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী আছিল প্ৰমথেশ বৰুৱা। কুৱেশ্যন নম্বৰ 7 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতি লোকৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হ'ব অপশ্যন চি সম্বোধন কছাৰী। কুৱেশ্যন নম্বৰ 8 নিম্নলিখিত কোনটো সত্ৰ মাজুলীত অৱস্থিত নহয়? কোনটো সত্ৰ মাজুলীত অৱস্থিত নহয় বুলি সুধিছে ইয়াত আৰু উত্তৰটো হ'ব অপশ্যন এ কৰুৱাবাহী সত্ৰ। কুৱেশ্যন নম্বৰ 9 ভাৰতৰ কোনটো অঞ্চলত সৰ্বাধিক বাঁহ উৎপাদন হয়? উত্তৰ অপশ্যন ডি উত্তৰ পূব অঞ্চলত। নেক্সট কুৱেশ্যনটো হ'ল উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ অপশ্যন এ মনোমতী। উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি হৈছে মনোমতী। নেক্সট কুৱেশ্যনটো হ'ল ভিন্ন সময় অভিন্ন মত নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ অপশ্যন বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে কোনটো প্ৰাণীক ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে? উত্তৰ অপশ্যন বি হাতী। কুৱেশ্যন নম্বৰ 13 কোনখন মহাকাব্যক আদি কাব্য বুলি জনা যায়? উত্তৰ অপশ্যন ডি ৰামায়ণ। কুৱেশ্যন নম্বৰ 14 ভাৰতৰ তলৰ কোনখন ৰাজ্যত চেক্ৰেনী উৎসৱ পালন কৰা হয়? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মেঘালয়, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি ছিকিম। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ড। নাগালেণ্ডত চেক্ৰেনী উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল বৰপেটাত বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? বৰপেটাত বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল বুলি সুধিছে আৰু উত্তৰটো হৈছে অপশ্যন চি মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হ'ল ৰাজস্থানৰ ৰাজধানী কি? অপশ্যন এ কহিমা, অপশ্যন বি আগৰতলা, অপশ্যন চি কলকাতা নে অপশ্যন ডি জয়পুৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়পুৰ। কুৱেশ্যন নম্বৰ 17 অসমৰ কোন ঠাইত বালাজী মন্দিৰ অৱস্থিত? অসমৰ কোন ঠাইত বালাজী মন্দিৰ অৱস্থিত বুলি সুধিছে আৰু উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। গুৱাহাটীত বালাজী মন্দিৰ অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে আৰনাই কোন জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক? উত্তৰ অপশ্যন চি আৰনাই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক। কুৱেশ্যন নম্বৰ 19 ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম বেচৰকাৰী ৰেলগাড়ীটোৰ নাম কি? উত্তৰ অপশ্যন এ ভাৰত গৌৰৱ ট্ৰেইন। নেক্সট কুৱেশ্যনটো হ'ল বিশ্বত শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি? উত্তৰ অপশ্যন চি তৃতীয়। নেক্সট কুৱেশ্যনটো হ'ল ফ্ৰিজৰ পানী ঠাণ্ডা ৰাখিবলৈ ব্যৱহৃত গেছবিধৰ নাম কি? উত্তৰ অপশ্যন এ এমোনিয়া। নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীক হালধীয়া নদী নামেৰেও জনা গৈছিল? উত্তৰ অপশ্যন ডি হুৱাংহী। 23 নম্বৰ প্ৰশ্নটো সুধিছে বগা হাতীৰ দেহ বুলি কোনখন দেশক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থাইলেণ্ড। 24 নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ ভিতৰত বৃহত্তম চাহ বাগিচাখনৰ নাম কি? উত্তৰ অপশ্যন এ মোনাবাৰী। 25 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ দক্ষিণ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ অৱস্থিত? অপশ্যন এ পাকিস্তান, অপশ্যন বি বাংলাদেশ, অপশ্যন চি শ্ৰীলংকা আৰু অপশ্যন ডি ম্যানমাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাংলাদেশ।
26 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম বুলি সুধিছে? উত্তৰটো হৈছে অপশ্যন বি ধুবুৰী। অসমৰ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম। 27 নম্বৰ প্ৰশ্নটো সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি? উত্তৰ অপশ্যন এ লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ হৈছে লক্ষ্ণৌ। 28 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ চাহৰ ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ অপশ্যন বি যোৰহাট। 29 নম্বৰ প্ৰশ্নটো সুধিছে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 27 এপ্ৰিল। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ অপশ্যন বি 1975 চনত।